প্ৰথমতে মাকৰ ঘৰ তাৰপিছত যেতিয়া চিয়াক উঠিয়ে দেখা হৈছে এইটো মায়ে তাৰমানে মায়েৰ ঔষধখিনি অকণমান পিছত যাই লৈ আহিম আৰু তাৰমানে মায়েৰ অৱস্থা বেয়া হৈছে মুচি ঘূৰাব পৰা নাই আৰু এইটো কলি কলি উঠিয়ে তাৰমানে এইবিলাক এই আমাৰ মানিবনি আনিছে আৰু এইখন দেখিছেনে হাতত তাই লেপি থৈ দিছে মোক ৰাতি এই চাওঁ এইয়া গেবৰাত লগাইছে আৰু হাত চাওঁ এই হাতত লগাইছে তাই এৰি নিফালে মোৰ এটা লগাইছে কলি আৰু এতিয়া তই লগাবি এনেকা কিয় লগাবি তই তোৰ কাৰণে আছে হা পিছে মোৰ লগাবি তাৰমানে মায়ে চুলি পকছি মোৰো চুলি পকছি মই যদি ৰং লগাওঁ মোৰ চুলিৰ কাৰণে বেয়া আৰু এতিয়া সেই নহয় মাছি আৰু মায়ে তাৰমানে চুলি ৰং লগে তাৰমানে সেইগিলা হৈছে এইবিলাক চুলিৰ ৰং লগাব কাৰণ ৰং লগালে ইনফেকশ্যন হোৱাৰ চান্স এটা থাকে কাৰণ যিকোনো মূৰে তাৰমানে সহ্য কৰিব নোৱাৰে আৰু লগাই থোৱাৰ পিছতো 10-15 মিনিট বা আধা ঘণ্টাৰ পিছত থৈ দিব লাগে মায়ে তাৰমানে ৰাতি লগাই থৈ কালি ৰাতিপুৱা ক'ৰবাত যাব এতিয়া হঠাৎ মনত পৰিলে কালি মই মুখত যাম চুলিটো ৰং কৰা নাই ৰাতি লগাই পেলাই ঘুমাই থাকিল মানে ৰাতিডাল লাগি থাকিল গতিকে ইনফেকশ্যন হোৱাৰ চান্স বহুত বেছিকৈ থাকে সেইবিলাক মূৰে সহ্য কৰিব নোৱাৰে আৰু সেইবিলাক কেমিকেলটো গতিকে সেইবিলাক কৰোঁতে মায়েৰগিলা এইটো হৈছে আৰু সেইবিলাক নকৰাই ভাল কাৰণ আৰু যেনেকৈ আছে যোনটো নেচাৰেল যেনেকুৱা হৈছে সেনেকুৱা হ'ব দিয়ে কাৰণ ভিটামিনৰ কম হোৱাৰ কাৰণেহে এনেকুৱা হয়তো গতিকে সেইবিলাক ইমান লগোৱা দৰকাৰ নাই আৰু সেইটো মায়ে যেটা মানে অৱস্থা বেয়া ঔষধ আনিব যাবৰ কাৰণে ওলাইছোঁ আৰু দেউতা যাব বোলে বজাৰ আৰু দেউতাই মই যাই বজাৰৰ পৰা কিবা কিবি লৈ আহোঁ আহি পেলাই চিপাজাৰ আৰু দেউতা গৈছে তালৈকে বজাৰ কৰিবৰ কাৰণে আৰু মই ইয়াতে অকণমান ৰখি দিছোঁ দেউতা বজাৰ কৰি আহোঁ বদলগুৰি বজাৰ কৰিম আহি পেলাই বদলগুৰি আৰু নৌ পাৰ্কিঙত এইবিলাক গাড়ী ৰাখি দিছে দেখিছেনে এই তাতে পুলিচ এটা আছে তথাপি একো নকৰে আৰু দেউতা গৈছে বজাৰ কৰিবৰ কাৰণে বহুত টাইম ইয়াতে বহিলেও যিমান গাড়ী আহিছে চব এইখিনি ৰাখি আছে কিন্তু তাতে এটা পুলিচ আছে সি একো কোৱা নাই আৰু চবৰে ড্ৰাইভাৰবিলাক নোহোৱা হৈ যায় দেখোন বজাৰৰ পৰা আহি পালোঁ আহিবা আৰু এই তাৰমানে চাই আছে আমাৰ কপৌ ফুলে এই কৈছে কিয় ডাঙৰ নহ'লে এইডাল গাই এইটো কাৰণে ডাঙৰ নহ'ল যদি ডাঙৰ হ'লে তেতিয়া ছিঙিলা হয়তো গতিকে সেইকাৰণে এইখিনিতে কাৰণ আমি উঠি আনি ৰুচি তথাপি ভাল লাগছে আমাৰ এই চাইকেলটো দেখিছেনে এই নাযায় এই আহি তাৰমানে কাঠ ভৰাব এনে নাথাকে এয়া ভাত খাব আহি গ'লোঁ আৰু আজি আছে আমাৰ এয়া তিতা আৰু এয়া মাছে আলুৱে জোল আৰু এটা লগত আকৌ মহানিমু আছে মায়ে তাৰমানে এই মহানিমু নৰসিংহ আছে আৰু মানিমুনি এই দেখিছেনে ফুলাইছে আৰু এতিয়া মায়ে বহি ভাতটো খাওঁ তাৰপিছত যাম আকৌ ফুৰিবৰ কাৰণে ক'ত যাইছোঁ দেখাই আছোঁ এতিয়া চিন্তা কৰি আছিল এতিয়া মই ভিডিঅ' কৰাৰ লগতে হালি গৈছে কি বুলি যাম কৰি তাই ভাবি আছে এতিয়া মোক সুধিও আছে আৰু অকণমানকৈ ঘুমাই আছোঁ তাৰমানে তাই ওলাই অহালৈকে মই 1 ঘুমিতে মাৰিয়ে ল'ব পাৰোঁ গতিকে 1 ঘুমিতে আহিয়ে যেন তাকে চাওঁ চাই পেলাই যাম আকৌ ভণ্টিহঁতৰ ঘৰত কি কৈছা এই ভাগিনে ফোন কৰি আছে তাই সোনকালে কৰি আছে কি চিয়া যাই আছ মামি ওলা হলিয়ে যাম দুটান 3 নম্বৰটো টান 4 নম্বৰটো মাৰি আছে যে কিয়া মায়ে তাৰমানে চাই আছে মোৰ হেৰি কৰিব পৰা নাই চকু তাৰমানে ভালকৈ মেলিব পৰা নাই তাইক তাৰমানে কৈ আছে এইটো মেল সেইটো মেল এইটো টান কৰি আছে তাই আকৌ বাটৰ মানুহ চাই আছে নহয় মোৰ মেলি এইটো কলি ওলাই আছে তাইক গোলাপ ফুল মাৰিব দিছে মায়ে তাইহে বাটৰ ফালে মূৰ বুলি চাই আছে যাব অলৰেডি ৰেডি হৈ গ'ল আৰু এই তাৰমানে একবাৰ একযোৰ পিন্ধিলা আকৌ একযোৰ চেঞ্জ কৰিলা এতিয়া ষ্টাইলে নহয় এইটো তাই তাৰমানে ষ্টাইলে নহয় বিহু গাইছে এতিয়া যাওঁ আৰু আমি ফুৰিবৰ কাৰণে সেইটো দেখিনতে আহে নাই যাওঁ এই মায়ে তাৰমানে তাইক কৈ আছে মূৰত কিবা মাৰি যাওঁ ৰঙা গোলাপ ফুল মাৰি যায় হা আৰু এই কৈ আছে কপৌ ফুল আনি দিয়া মানুহ নাই সেইকাৰণে এডাল যদি ৰুই থৈ দিছো মই সেইকাৰণে তোক দিবৰ কাৰণে হলেও যিডাল লাগছে সেইডালকে আনি দিওঁতো আনি দিম নেকি নালাগে পিছে এতিয়া তই কিয় কৈছা তই পাহাৰ বগাব নোৱাৰো কাৰণে ঘৰতে ৰুই দিছো কপৌ ফুল আৰু তাক এতিয়া নালাগে বোলে হ'লেও ইমান দীঘল হৈছে বাৰু ইমান হ'ব নালাগে বোলে তাই নো পাৰ্কিং কিন্তু গাড়ীখন দেখিছে নাই কিমান দেওবাৰ আছে কিন্তু পুলিচো আছে এইটো চব চকতে এনেকুৱা এক্সিডেণ্ট বা কিবা হ'লে একে সৰহকৈ সেই নাহে তাৰ 2 দিনৰ পিছত লিখাই থাকব মানে এইবিলাক গাড়ী দেখিছে না আৰু আছে এই মোক নানা তোমাৰ মামাক পাইছা মামীক পাই এই ষ্টাইল দিলা নহয় তাই এই তেনে ফটো উঠি নাই সেইটো দেখিলি নে এই ঘৰ আহি পাই গ'লোঁ ভণ্টিহঁতৰ ঘৰত গ'লোঁ মামাহঁতৰ ঘৰত গ'লোঁ পুৰা ঘূৰিলোঁ আৰু এতিয়া ঘৰ আহি পালোঁ এতিয়া অকণমান ৰেষ্ট লওঁ এতিয়া মানে আইতাকো বুজাব লাগছে মাইকো বুজাব লাগছে আৰু এইটো মাইতা মানে ভালকৈ ভাল হোৱা নাই মূৰে কপালে হাত দি আছে ঘুমে আৰু এইটো আইতা আহি গৈছে আইতাৰ সুতটো তাৰমানে নগাঁৱৰ সুতটো যোৱা নাই তাৰমানে আইতাই বিয়া হ'ব কেইবছৰ হ'ল আইতাই বিয়া হ'বৰ কাৰণে
মই নাজানো মনত নাই দিও হলো 50 60 70 80 80 90 হ'ল মানে বহুত বছৰ হৈছে তথাপি তাৰ নগাঁৱৰ যোনটো সুৰ সেই সুৰটো ইটাও যাওঁ নাই আমাৰ এতিয়া দৰঙীয়াৰ সুৰটো অলপ লাগছে এই নগয়া সুৰ এটাও নাই কিন্তু দীঘলীয়া সুৰ আহে নাজানো থংটো আহে কিন্তু তাতো নগাঁৱত নকেই বছৰ আইতা কেই বছৰত বিয়া হৈছিলে 15 বছৰ 15 তাতে 15 বছৰ থাকিল হলো তাৰে সুৰটো আছে আৰু আগতেতো সৰুতে বিয়া হৈছিল গতিকে তাৰে সুৰ যাওঁৱে নাই ইটাও আইতাৰ সেইগিলা সুৰ আছে আৰু ভৰাক আইতা আছে আমাৰ লগত কথা পাতি আছে আৰু ফোন কৰিবলৈ কিবা পৰিল হা একন মানুহ নাই সুৰ নাই ইফালৰ সুৰে বিয়া হৈ আহোঁতে খেৱলে বোলে বেংক ভকেলি আছিল বেংক ভকেলি কেইটা বোলে নমাইক বোলে কি হৈছিল কৈছোন কি হৈছিল আইতলত আমাৰ ধেমালি কৈছিল বৰভগীয়াই খেৱলি মাৰি এই জালখন মেলি দিছিল তাৰপা বেংক জাপিয়াই গৈছে নহয় যাওঁতে জয়ৰাম বৈদে মোক সুধিছে তোমালোকৰ ভালে এই বস্তুটো খাইনে মইতো নাজানো কি বস্তু বুলি কৈছো খাই বুলি কৈছো এনে আপুনি আইতাই গম নাপা একেবাৰে হাত তালি দি হাঁহিছে মানুহবিলাকে বেংক খাই কৰি আইতাই তাৰমানে গম পোৱা নাই এনে হয় মিলাই দিলি চব কথা হয় কৰো বুজি পোৱা নাছিলে বুঢ়াই একদিন কৈছে এই চুঙা টকনটো লৈ আছো চুঙা টকন কি নাজানে আইতাই চুঙা টকন কি মই নাজানো ন ঘূৰি আছো এই খুন্দে নিজৰ তামোল খুন্দবাৰ কাৰণে তেতিয়া সেই সমলা গলা তাহাঁতক কৈছে বুঢ়াই দেখোন চুঙাত টকন খুজিছে আইতাতো সেইফালে কি বুলি চুঙা টকন খুন্দনা বুলি কয় চুঙাত টকন কি নাজানো নহয় এই এতিয়া আকৌ কিবা ক'বলৈ গৈছে আৰু দেউতাই এতিয়া বহি শুনি আছে আমাৰ গাঁৱৰ জীয়া মহা ইয়াতে দেখোন নাছিলে কিয়া এইটো নাচনি ক'ত নাছিলি কৈছো হা এই একো নকয় কিয়া লাজ কৈছা হা এই লাজ কৈছি যা নাচ আকৌ এইটো ভণ্টি চাওঁ ভণ্টি এই বা ভণ্টি ক'ত নাছিলে হা দাদা নাচিছে সেই লগৰবিলাক গেলেৰিত থৈ যাওঁ বঢ়িয়াকৈ পানী মাৰি দি আছে আৰু এই দেউতাই বঢ়িয়াকৈ মাছটো বাচিলে মানে আমাৰ দেশৰ পৰা মাছ আনিছিলোঁ হা কি আমি তাৰমানে বাইকত লৈ অহাৰ কাৰণে অলপ ঠাই উঠাই লৈ গৈছে এইটো মাছ মামাতে দি পঠালা আৰু এয়া মায়ে তাৰমানে বঢ়িয়াকৈ চাই আছে কাৰণ জীয়েকৰ ঘৰৰ পৰা আহিলোঁ তো গতিকে কি হৈছে কি হোৱা নাই শুনি আছে বঢ়িয়াকৈ শুনি পেলাই অলপ মন বেয়া লাগিছে মায়ে ঘৰতে গৈছে হ'লেও প্ৰথমতে মাকৰ ঘৰ তাৰপিছত যেতিয়া জীয়াক বিয়া দিয়ে তাৰপিছত জীয়াকৰ ঘৰ সেনেকুৱা হয় গতিকে জীয়াকৰ কথাবিলাক শুনি অলপ বেয়া লাগিছে কাৰণ বহুত দিন আকৌ যাব পৰা নাই এমাহমান হ'ল নেকি এমাহ হোৱা নাই ধৰ এই 2 সপ্তাহমান হ'ল আকৌ বেয়া লাগিছে আকৌ জীয়াকৰ কথা শুনি এনেই বেয়া লাগে গতিকে মন চন মাৰিলা লগ পোৱা নাই কাৰণে কিবা কাৰণে সেইকাৰণে অলপমান হেৰি হ'লে দেখিছে নাই গাইছ তাতে মূৰৰো হেৰি হৈ আছে ভাত খাবা আহি গেলো আৰু আছে এয়া মাছ আৰু ইফালে মানিমুনি চল মূৰৰ সেইবিলাকৰ কাৰণে মায়ে তাৰমানে নললা আজি এই এনেই হ'লে মায়ে মূৰে চূৰে সানিলে হয় মোকো ক'লে হান এই দেউতাই কিবা চাবা দি আছে আৰু এইও আহি গ'লে সানিবৰ কাৰণে ৰচাই আছো আৰু এয়া বঢ়িয়াকৈ লগে আছে মায়ে যিটো আজি দিনত নলগালা এতিয়া লগালা আৰু কি ভিডিঅ' দি আছে চাই দিওঁ